কিন্তু এই ঘটনা এতিয়া নতুন ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এই ঘটনাত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ইছমাইল হুছেইনে অৰ্থাৎ ইব্ৰাহিমৰ জ্যেষ্ঠ ভাতৃয়ে কিয়নো ৰাজনৈতিকভাৱে জড়িত আছিল ইছমাইল হুছেইন আৰু এই হত্যাকাণ্ড আচলতে পৰিকল্পনা কৰা হৈছিল জ্যেষ্ঠ ভাতৃ ইছমাইল হুছেইনৰ বাবে ইব্ৰাহিম হুছেইন আসলতে ভুলক্ৰমেহে হত্যাকাণ্ডৰ বলি হৈছে বুলি বিস্ফোৰক তথ্য দাঙি ধৰিছে এতিয়া জ্যেষ্ঠ ভাতৃয়ে আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো অৱশ্যে দৃশ্যাংশই মুহূৰ্তত আগবঢ়াইছো কালি নিশা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ বজালি আৰু ছজনীয়া দুৰ্বৃত্তৰ দলে ঘৰৰ চৌহদত প্ৰৱেশ কৰিছিল আৰু হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু সেই সময়তে ইব্ৰাহিম আলী আছিল ঘৰত আৰু ইব্ৰাহিম আলীক চুকা অস্ত্ৰৰে আঘাত কৰা হৈছে আৰু লগে লগে সমুখৰ ঘৰটোলৈ দৌৰি গৈছিল ইব্ৰাহিম আলী কিন্তু পিস্তলেৰে গুলিয়াই হত্যা কৰা হল ইব্ৰাহিম আলীক ছজনীয়া দুৰ্বৃত্তৰ দলে ঘৰৰ চৌহদতে সোমাই গুলিয়াই হত্যা কৰিছে ইব্ৰাহিম আলীক কিন্তু এতিয়া এই ঘটনাই নতুন মোৰ লোৱা দেখিবলৈ পোৱা গৈছে কিন্তু উক্ত ঘটনাত ইব্ৰাহিম আলীৰ মাতৃয়েও হত্যাকাৰীক চিনি পাইছিল আৰু তাৰ পাছতে বাধা দিছিল কিন্তু পুত্ৰৰ প্ৰাণ ভিক্ষা কৰোঁতেই তিনিটা পিস্তল মাতৃৰ মূৰত লগাই দিছিল আৰু সমগ্ৰ ঘটনাৰ আসলতে চাঞ্চল্যকৰ দৃশ্য বন্দী হৈছিল চিচিটিভি আৰু পূৰ্বৰ মাটি সংক্ৰান্ত এক ঘটনাত পৰিয়ালটো যোৱা ছমাহৰ পৰাই আসলতে হত্যাৰ ভুমুকি লাভ কৰি আহিছিল বুলি জানিবলৈ দিছে পৰিয়াল আৰু এতিয়া ভয়ংকৰ স্বীকাৰোক্তি দেখিবলৈ শুনিবলৈ পোৱা গৈছে কিয়নো জ্যেষ্ঠ ভাতৃ ইছমাইল হুছেইনে কৈছে যে কালি আসলতে দুৰ্বৃত্তৰ লক্ষ্য ইব্ৰাহিম আলী নাছিল বৰঞ্চ তেওঁৰ জ্যেষ্ঠ ভাতৃ ইছমাইল হুছেইনহে আছিল তেওঁ নিজেহে আছিল দুৰ্বৃত্তৰ লক্ষ্য কিন্তু ভুলবশতঃ ইছমাইল হুছেইন ঘৰত নথকাৰ অৱস্থাত হত্যাৰ বলি হল কনিষ্ঠ ভাতৃ ইব্ৰাহিম আলীয়ে ভয়ংকৰ তথা বিস্ফোৰক তথ্য এতিয়া দাঙি ধৰিছে জ্যেষ্ঠ ভাতৃ ইছমাইল হুছেইনে তেওঁ কৈছে যে বজালিৰ ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিল ইছমাইল হুছেইন যাৰ বাবে এনে ঘটনাৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে হত্যাকাৰীক চিনাক্ত কৰা হৈছে আৰু প্ৰায় কেইজন হত্যাকাৰী ড্ৰাগছ মাফিয়া আৰু বহু অপৰাধত জড়িত বুলি প্ৰকাশ কৰিছে আৰু মৃত ইব্ৰাহিম আলীৰ এটি 6 বছৰীয়া সন্তানো আছে বুলি জনাইছে পৰিয়ালৰ লোকে আমি এই মুহূৰ্তত এই বিস্ফোৰক ভাষ্য শুনাব বিচাৰিছো ইছমাইল হুছেইনৰ মাক তেওঁলোক আক্ৰমণ কৰে মাক মুখত গামোচা ভৰাই দি মুখ বন্ধ কৰি দিয়ে আৰু মায়ে চিঞৰতে হালত হাতাহাতি হওঁতে তেওঁলোকে দৌৰি পলুৱাই যায় আৰু এইখিনি সময়ত আমাৰ ভাইটিটোক এটা গুলি কৰিছে আৰু দাৰে আপোনাৰ আমিতো দেখা নাই আমাৰ ঘৰত থকা মানুহখিনি কোৱা মতে 6-7টা মানুহৰ মানে দল এটা আৰু এইটো কেৱল এইটো এটা সাধাৰণ ঘটনা নহয় ইয়াত তাৰমানে কি মই ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আজি বহু বছৰে কাম কৰি আছোঁ ইয়াত ৰাজনীতিও জড়িত আছে ইয়াত আমাৰ অঞ্চলত ৰাজনৈতিক নেতাৰ মোটা অংকৰ পইচাত হয়তো এই চুপাৰী কিলাৰবিলাকে আহিছিল আৰু মানে ভাইটিক আক্ৰমণ কৰিবলৈ অহা নাছিল মোকে আক্ৰমণ কৰিব আহিছিল কিন্তু মই হঠাৎ ঘৰৰ পৰা ওলাই যাব লগা হোৱাৰ কাৰণে হয়তো মই ৰক্ষা পৰিলোঁ হয়তো ভাইটিক মাৰিলে বজালী পুলিচে ইতিমধ্যে এজনক কৰায়ত্ব কৰিছে হয় এইজন ছাইদুল ইছলাম এইজনক মানে যদি পুলিচে ভাবে যে এইজনৰ পৰা গোটেইখিনি ওলাম নিশ্চয় ওলাব পাৰিব আৰু যিকেইটা নাম আমি ক'লোঁ যিকেইটা নাম আমি দিছোঁ সেইকেইটা মানুহক এতিয়াও যদি আপোনাৰ ধৰে এতিয়াও যদি তেওঁলোকৰ মোবাইলত কাৰ লগত কেতিয়া কথা পাতিছে গোটেই বস্তুখিনিবিলাক যদি ভালদৰে চায় অহা 24 ঘণ্টা নালাগে তাৰ আগতে গোটেইখিনি আসামী ধৰাত পৰিব গতিকে আপোনালোকৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাম যে মোৰ ভাইটি মই হেৰাইছোঁ দ্বিতীয়বাৰ কোনো ভাইটিয়ে যাতে কাৰো দাদাই যাতে কোনো ভাইটিক নেহেৰায় আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত আপোনালোকে চাব আৰু আইন আমি হাতত তুলি লোৱা ব্যক্তি নহয় আইনক আমি শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ আইনৰ প্ৰতি বিশ্বাস ৰাখোঁ বিশ্বাস কৰোঁ আৰু সেই বিশ্বাস অনুসৰি আমি ন্যায় পাম বুলি আমি এতিয়াও বিশ্বাসী আৰু এতিয়াও আমি সেই আইনৰ যে বিশ্বাস আমি কৰি আহিছোঁ ইমান দিনে আমাৰ লগত যে ন্যায় হ'ব সেই আশাখিনি আমি এতিয়াও ৰাখিছোঁ মনৰ অন্তৰৰ ভিতৰত মাটি বাৰীলৈ কিবা সংঘাত আছিল মাটি বাৰীলৈ কোনো সংঘাত নাই আজিৰ পৰা 6 বছৰ আগত এটা মাটি এক কঠা মাটি তেখেতসকলে বিক্ৰী কৰিছিল সেই মাটিখিনি 6 বছৰ আগৰ যিটো ৰেট আছিল সেই ৰেটত বিক্ৰী কৰিছিল এটা দুষ্ট চক্ৰই সেই মাটিখিনি 1 কোটি টকা দাম দিম বুলি কৈ তেওঁলোকক কৈছিল আপোনালোকে সেই মাটিখিনি ঘূৰাই লৈ আহক যদি ঘূৰাই আনিব পাৰে আমি সেই মাটিখিনি 1 কোটি টকাত দিম আৰু সেই মানুহখিনি কায় সেই মানে এই যে য'তটো লগে দিয়া মানুহখিনি কায় সেই কথাখিনি মই আমাৰ আৰক্ষী মহোদয়ক জানাম নামকেইটা মই আপোনালোকৰ জৰিয়তে নহয় আমি ডাইৰেক্ট তেওঁলোকক ক'ম সেই নামকেইটা
কোন কোন সেই নেতাকেইটা আৰু তেওঁলোক ৰাজনৈতিক নেতা আৰু ৰাজনৈতিক নেতাৰ এই চক্ৰটোৱে আমাক পৰিয়ালটো ধ্বংস কৰাৰ কাৰণে মোৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ কাৰণে এই এনেকুৱা এটা প্লেন বনাই এইটো এটা মানে ৰং সানি দিছে যে ইয়াত মানে মাটিৰ কেছ কিন্তু মাটিৰ কেছ নহয় এইটো ৰাজনৈতিকভাৱে হত্যা কৰাৰ যিটো চেষ্টা সেইটোহে কৰিছে আৰু তাত ৰক্ষা কৰিছোঁ মই ভগৱানে মোক ৰক্ষা কৰিছে কিন্তু মোৰ ভাইটিটো আজি তেওঁ নাজানে একো তেওঁক মাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110